Hello, মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত ক্লাছ 10 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.1 ৰ 3 নম্বৰ কুৱেশ্যনটো কৰিম। আমি আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 2 টো কৰিলো। যদি তোমালোকে এই ভিডিঅ'টো চোৱা নাই, ডেসক্ৰিপচনত লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰো আহা। ইয়াত কি কৈছে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব বুলি কৈছে। কুৱেশ্যনটো দেখি সবৰে বহুত হাৰ্ড কুৱেশ্যন হ'ব বুলি ভাবিছে চাগে, হয় নাই? বহুত গতিকে এটো কি হয়, একেবাৰে সহজ কুৱেশ্যন হয়। আমি কি কৰিব লাগিব, আমি জাস্ট 616 আৰু 32 এই দুটাৰ মাজত কি উলিয়াব লাগিব, আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াব লাগিব। আমি ইতিমধ্যে আগৰ কিমান 1 নম্বৰ কুৱেশ্যন বিলাকতো বহুত কৰিলোৱে তেনেকুৱা কুৱেশ্যন, হয় নাই? এটোটো একেবাৰে সহজ হ'ব। গতিকে আমি কৰিম 32 আৰু 616 ৰ গসাগু। এতিয়া চোৱা 32 এ 616 ক প্ৰথম হৰণ কৰোতে কিবা গল 19 বাৰ গল, কিমান 608। আৰু 8 ৰে কাক ডিভাইড কৰিম 32 কেবা গল 4 বাৰ। গতিকে আমাৰ গসাগুটো কিমান আহিলে 8 আহিলে। গসাগুটো হ'ব 8। কিন্তু আমাক কি কৰিছিলে, তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব বুলি কৈছে। উচ্চতম স্তম্ভৰ সংখ্যা কিমান হ'ব 8টা। একেবাৰে সহজ হয় না, একেবাৰে শৰ্ট হয়। এই কুৱেশ্যনটো যিমান ডাঙৰ কিন্তু আনসাৰটো একেবাৰে সৰু হয়, হয় না নহয়? আহা আমি এতিয়া 4 নম্বৰ কুৱেশ্যনটো কৰো। 4 নম্বৰ কুৱেশ্যনটো কি দিছে আমাক, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হি, য'ত m এটা কোনোবা অখণ্ড সংখ্যা বুলি কৈছে। এটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয়, এটো বহুত। আমি এতিয়া এটো কৰো আহা। মানে ইয়াত কি কৰিছে, আমি আগৰটো নিচিনাই হ'ব, আগৰ যেটো আমি 3 নম্বৰ কুৱেশ্যনটো কৰিছিলো, কিন্তু ইয়াত কি কৰিব লাগিব, আমি অনলি বৰ্গ কৰি দেখাব লাগিব। বুজি পাছানে? ধৰা হল a যোগাত্মক অখণ্ড সংখ্যা আৰু b ইকুৱেল টু কিমান দিয়া আছে 3, হয় নাই? b টো কিমান আছে 3। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিল, a ইকুৱেল টু b কিউব প্লাস r 0 লেস দেন ইকুৱেল টু r লেস দেন b। এতিয়া b ইকুৱেল টু 3 হলে মানে r টো কিমান হ'ব 0 1 2, কাৰণ b তকৈ r টো সদায় কি হ'ব সৰু হ'ব। গতিকে b টো যদি 3 হয় কিমানলৈকে হ'ব 0 1 2, তাতকৈ কি হ'ব নোৱাৰিব, ডাঙৰ হ'ব নোৱাৰিব। আগতে আমি পাই আহিছো। এতিয়া চোৱা r ইকুৱেল টু 0 হলে মানে কি হ'ব, a ইকুৱেল টু কিমান হ'ব, b ভ্যালুটো কিমান আছে 3q প্লাস 0, এটো কিমান হৈ যাব 3q হ'ব। কিন্তু আমাক কি কৈছে, এই সংখ্যাকেইটা বৰ্গ কৈছে। যেতিয়া আমি a টোক বৰ্গ কৰো আৰু 3q টোক বৰ্গ কৰো, তেতিয়া কি হৈ যাব a স্কয়াৰ ইকুৱেল টু 9q স্কয়াৰ। 9 ক আমি 3 এটো এনেদৰে লিখিব পাৰো, 9 টো 3 ইনটু 3q স্কয়াৰ, হয় না নহয়? যত 3m ইকুৱেল টু কিমান হৈ যাব 3q স্কয়াৰ। বুজি পাইছানে ইয়ালৈকে? এতিয়া চোৱা r ইকুৱেল টু 1 হলে মানে কি হ'ব a স্কয়াৰ ইকুৱেল টু 3q প্লাস 1 স্কয়াৰ। এতিয়া চোৱা এটো কোনটো ফৰ্মুলাত হৈ গল, a প্লাস b হোল স্কয়াৰ ফৰ্মুলা। a টো কি আছে 3q স্কয়াৰ প্লাস ফৰ্মুলা মতে কি আহিলে 2, তাৰপিছত a টো কিমান আছিল 3q আৰু b টো কিমান আছে 1, আৰু ইফালে কিমান আছে প্লাস 1 স্কয়াৰ। প্লাস 1 স্কয়াৰ মানে কি হয় b স্কয়াৰ, যেটো ফৰ্মুলাত 3 3 গুণ কিমান হৈ গল 9q স্কয়াৰ প্লাস 3 2 6 প্লাস কিমান আছে 1। এতিয়া চোৱা আমি এটো কমন লব পাৰো, এই দুইটাকে কিহেৰে 9 আৰু 6 ক কিহেৰে কমন যায়, দুইটাকে 3 এ যায়, হয় না? 3 এ 9 কেবা যাব 3 বাৰ, 3q স্কয়াৰ ফালে থাকিলে প্লাস ইয়াক কেবা যাব 3 এ দুবাৰ যাব 2q থাকিলে, আৰু ইফালে কিমান আছিল 1 প্লাস 1। গতিকে এটো কিমান হৈ যাব 3m প্লাস 1। বুজি পালানে ইয়ালৈকে? এতিয়া আমি r ইকুৱেল টু 2 হলেনো কি হ'ব কৰি চাও আহা। a স্কয়াৰ ইকুৱেল টু 3q প্লাস 2 স্কয়াৰ, এটো একে a প্লাস b হোল স্কয়াৰ ফৰ্মুলাত। কিন্তু ইয়াত তোমালোকে এই স্টেপটো ভালদৰে বুজি পাবৰ কাৰণে আমি আৰু এটা স্টেপ কৰি লৈছো। চাও আহা এতিয়া 9q স্কয়াৰ প্লাস 12q, কিন্তু 4 টো কি লিখিব পাৰো, আমি 3 প্লাস 1 লিখিব পাৰো নে নোৱাৰো? পাৰো।
তাৰপিছত কি হ'ল আমি 3 টো কমন লৈছো কিমান হৈ গ'ল 3q স্কয়াৰ প্লাস 4q আৰু এফালে 3টা কমন 3টা আসলে নহয় এটো 3 টো কমন ললো 3 গুণ 3 হয় না 1 হৈ গ'ল আৰু প্লাস কিমান আছিল 1 এতিয়া এটো কি হৈ গ'ল 3m + 1 এটাকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আহি যত m টা কি হয় অখণ্ড সংখ্যা আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহা এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো কি দিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m + 1 নাইবা 9m + 8 আৰহি বুলি কৈছে আগতে আমি কি উলাইছিলো বৰ্গ এতিয়া আমাক কি উলিয়াব দিছে ঘনফলটো যেটো 9m + 1 নাইবা 9m + 8 আৰহি বুলি কৈছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতিয়া কৰো আহাইটো আমি ধৰা হল a যোগাত্মক অখণ্ড সংখ্যা আৰু b টো কিমান লৈছো আমি 3 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে a = bq + r 0 ≤ r b এতিয়া b = 3 হলে মানে r টো কিমান হ'ব 0 1 2 হবনে নহয় ইয়াতকৈ বেছি হ'ব নোৱাৰিব এতিয়া r = 0 হলে a = 3q + 0 = এটা কি উলিয়াব দিছে ইমান লাগে পালো হয় নাই কিন্তু আমাক কি উলিয়াব দিছে ঘনফল হয় নাই a³ = কি হ'ব 3q³ এটো কিমান হৈ যাব 27q³ এতিয়া চোৱা 27 ক আমি কেনেদৰে লিখিব পাৰো 9 নং যদি আমি কমন লওঁ তেতিয়া 9 এ 27 ৰ কিবা যাব 3 বাৰ হয় না 9 টো কমন ললে 3q³ যত 9m = কিমান হৈ যাব 3q³ এতিয়া আমি r = 1 হলে মানে কি হ'ব a = 3q + 1 এতিয়া কি কৰিব লাগিব আমি কিউব উলিয়াব দিছে যেহেতু ঘনফল a³ এটো কোনটো ফৰ্মুলাত আহি যাব a³ + b a + b হোল কিউব হয় না হেতু ফৰ্মুলাত আহিব তেতিয়া কি হ'ব a³ + 3a * b + b³ এতিয়া এটো 3q³ আছে এটো কিমান হৈ যাব 27q³ প্লাস 3 3 গুণ 9 প্লাস 1 আছিল এফালে এতিয়া 9 টো যদি কমন লওঁ কিমান হৈ যাব 3q³ প্লাস q আহিলে ইয়াত প্লাস কিমান আছিল ব্ৰেকেট দিলো এটো আমি প্লাস কিমান আছিল এটো 1 গটিকে এটো আমি পাই গলো যে 9m + 1 এতিয়া r = 2 হলে মানে কি হ'ব a³ 3q + 2 হোল কিউব 3q³ + 3 * 3q * 2 প্লাস কিমান আছিল 2q এটো কিমান হৈ যাব 27q³ + 18q প্লাস কিমান হৈ যাব 8 এতিয়া এটো যদি আমি কমন লওঁ তেতিয়া কিমান হৈ যাব 9 যদি কমন লওঁ 3 9 গুণ 27 হ'ব হয় না 3q³ + 9 এর কিবা যাব 18 দুবাৰ 9 2 গুণ 18 3q থাকিলে প্লাস 8 আছিল এটো আমি কিমান পাইলো 9m + 8 আৰহি গটিকে আমি পাইছো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো কি হ'ব 9m + 1 9m + 8 আৰহি আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 6 নম্বৰ কোৱেশ্চনটো কি দিছে হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰি কৈছে কোৱেশ্চনটো তো ডাঙৰকৈ দিছে কোৱেশ্চনটো কিন্তু আমাৰ সমাধানটো একেবাৰে সহজ বুজি পাইছানে আমি আগতে কৰি আছো ইয়াৰ আগতে ভালকেইটা কোৱেশ্চন কৰিলো কিন্তু ইহঁতৰ 625 আৰু 325 কি উলিয়াব লাগিব আমি গসাগু উলিয়াব লাগিব হয় নাই 325 এ প্ৰথমে 625 ডিভাইড কৰিলে কিবা যাব এবাৰ গল 325 ভাগে কিমান থাকিলে 100 আকৌ 100 এ কি কৰিম 325 ক কি কৰিম হৰণ কৰিম 3 এ যাব 300 আহিলে ভাগে কিমান থাকিলে 25 আৰু 100 ক আকৌ আমি 25 এ ডিভাইড কৰিলে কিবা যাব 4 বাৰ আৰু ৰিমাইন্ডাৰটো কিমান পালো 0 এতিয়া গসাগুটো কিমান হ'ব আমাৰ 25 এটাকে হিমাদ্ৰীয়ে সৰ্বাধিক 25 টা থোপত ডাক টিকটবোৰ কি কৰিব পাৰিব প্ৰদৰ্শন কৰিব পাৰিব একেবাৰে সহজ কোৱেশ্চন আছিল হয় নাই এতিয়া 7 নম্বৰ কোৱেশ্চনটো কৰো আহা
7 নম্বৰ কুৱেশ্যনটো কি দিছে আমাক দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে কৈছে দুইডালৰ পৰা কি কৰিব লাগে সমান টুকুৰা কাটি উলিয়াব লাগে কৈছে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব কৈছে এইটো আমি প্ৰথম কি কৰিম গসাগু উলিয়াম 64 এ কি কৰিলো 80 হৰণ কৰিলো কেইবাৰ গল এবাৰ আৰু 16 বাকি থাকিলে 16 এ 64 ক ডিভাইড কৰিলো কেইবাৰ গল 4 বাৰ গল গতিকে গসাগুটো কিমান হৈ গল 16 এতিয়া কি কৈছে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 বুজি পালানে এটাকে এইটো তোমালোকে লিখি দিবা অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 আশা কৰোঁ সকলোৱে ইমানলৈকে বুজি পালা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ